হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি মই ওলালোঁ আপোনালোকৰ মাজলৈ এটি নতুন ব্লগ লৈ। আপোনালোকৰ মাজলৈ আজি এটা দেৱালীৰ মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া চাওক, দেৱালীৰ আজি দেওবাৰ। দেৱালীৰ দিনাখনেই মই এইটো ভিডিঅ' কৰিছোঁ। এয়া টাউনত আজি মানুহেই নাই, কৈছোঁ নহয়, বহুত ফ্ৰী আজি। মানে টাউনখন একদম খালী, মানুহেই বেছি নাই। কিন্তু এখন বজাৰৰ মাজলৈ লৈ গৈছোঁ, যিখন বজাৰত মানুহৰ ভিৰ। সেই বজাৰখন হৈ গ'ল, এইফালেদি যাব লাগে। এয়া চাওক, এইফালেদি যাব লাগে। এইখন বজাৰৰ নাম হৈ গ'ল মুদি মাৰ্কেট, য'ত সকলো ধৰণৰ বস্তু পোৱা যায়। কাপোৰ, জোতা, চেণ্ডেল, যি বিচাৰে আপোনালোকে বহুত বস্তু পাব ইয়াত। প্ৰত্যেক দেওবাৰে বহে এই বজাৰখনলৈ। আপোনালোক আহিব পাৰে আৰু সকলোৱে কম দামত বস্তু কিনি লৈ যাব পাৰিব। এয়া জোতা, চেণ্ডেল, ল'ৰা ছোৱালী, সৰু ডাঙৰ সকলোৰে ওলায়। আৰু প্ৰত্যেক দেওবাৰে বেলেগ বস্তু ওলায়, যিটো ঘৰৰো সামগ্ৰী পোৱা যায়। এয়া দেৱালীৰ কাৰণে চাকি বাতি ওলাইছে, লগতে ফটকা, বম, ফুলজাৰি, এয়া যি বিচাৰে তাকে ওলাইছে আজিৰ দেওবাৰৰ বজাৰখনত। এয়া কুৰ্তা পইজামা চালোঁ অলপ, কুৰ্তাবোৰ এইবোৰ। এয়া চুৱেটাৰ ওলাইছিলে। মানুহৰ ইয়াতহে ভিৰ, কিন্তু টাউনৰ বাহিৰ ফালে মানুহৰ ভিৰ নহয়। এয়া আমি দেৱালী ফুলজাৰি লৈ ল'লোঁ অলপ আজি দেৱালীৰ কাৰণে। এয়া মানুহৰ ভিৰ চাওক, কিমান মানুহ আহিছে। মানুহে মানে যি পাইছে বহুত বস্তু বজাৰ কৰিছে, ভাল বস্তু ওলাইছে। এতিয়া বজাৰত মানে এইটো দেৱালীৰ বাম্পাৰ অফাৰ আহিছিল। এয়া চাওক, পেণ্টবোৰ, টেক পেণ্টবোৰ, চুৱেটাৰবোৰ, কি ধুনীয়া চুৱেটাৰ ওলাইছিল। আৰু এয়াই আছিল মোৰ আজিৰ ব্লগ। দি সকলোৱে চাই ভাল পাব আশা কৰোঁ, আৰু এটা লাইক কৰিব।